Hello everyone, সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ অসম চৰকাৰৰ অধীনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ, এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী। এই বিভাগটোত খালী হোৱা ভালে সংখ্যক পদৰ কাৰণে এটা এডভাৰটাইজ ইছ্যু হৈছে। সেই এডভাৰটাইজমেণ্টটো আজি এই ভিডিঅ'ত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো ওপৰত আপোনালোকে দেখিছে এডভাৰটাইজমেণ্ট, আৰু তাৰ তলতে লিখা আছে লাষ্ট ডেট অফ এপ্লিকেশ্যন 6 মাৰ্চ 2025। মাৰ্চ মাহৰ 6 তাৰিখ হৈছে এপ্লাই কৰা লাষ্ট ডেট, এইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত টোটেল ভেকেঞ্চি আছে 445টা, আৰু পষ্টটোৰ নাম হৈছে, ইয়াত দেখিছে আপোনালোক নেম অফ পোষ্ট ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট, চমুকৈ VFA, ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট। আৰু নাম্বাৰ অফ পোষ্ট 445, 445টা খালী পদ আছে। আৰু ইয়াতে কাষ্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰা আছে। আনৰিজাৰ্ভৰ কাষ্ট কাৰণে আছে 258, OBC 100, ST প্লেন 41, SC 32, ST হিলছ 14, টোটেল 445। দৰমহাৰ গাঁথনিটো ইয়াত দিয়া আছে 14,000 পৰা ষ্টাৰ্ট, 14,000 ষ্টাৰ্ট, পে'মেণ্ট টুৰ আণ্ডাৰত, আৰু গ্ৰেড পে' হৈছে 6,200। বাকী তাৰ লগত আদাৰ এলাৱেঞ্চেছ যিবিলাক আছে সেইখিনি থাকিব। তাৰপিছত বয়সৰ কথাটো আছে ইয়াতে, বয়স হৈছে 18 পৰা 40 বছৰ, আৰু বাকী ৰুল মতে ABC, SC, ST এওঁলোকে ৰিলেক্সেশ্যন পাব। আৰু যিটো আমাৰ মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰ ওপৰত ভিত্তি কৰি বয়সৰ যিটো সীমা সেইটো নিৰ্ধাৰণ কৰা হ'ব। তাৰপিছত কোৱালিফিকেশ্যন আছে, কোৱালিফিকেশ্যনটো আমি চাই লওঁ কি লাগিব। For direct recruitment to the cadre of veterinary field assistant, a candidate shall have to pass the examination in elementary knowledge veterinary science 1-year training course from the recognized school of veterinary science and animal husbandry established by Government of Assam at Gongur, Silchar. আমাৰ যিটো ভেটেৰিনাৰীৰ যিটো কোৰ্চ আছে 1-year ট্ৰেইনিং কোৰ্চ, আৰু য'ত ভেটেৰিনাৰী ছায়েন্সৰ এলিমেণ্টাৰী কথাবিলাক শিকোৱা হয়, সেই 1-year ট্ৰেইনিং কোৰ্চটো পাছ কৰা হ'ব লাগিব। আৰু তাৰ লগতে যিটো বেছিক কোৱালিফিকেশ্যন সেইটো হৈছে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ, আৰু লগত বায়'লজি ছাবজেক্ট থাকিব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছায়েন্স হ'ব লাগিব আৰু উইথ বায়'লজি ছাবজেক্ট। আৰু এইখিনি হৈছে কোৱালিফিকেশ্যন। ফিজিকেল ষ্টেণ্ডাৰ্ডটো যিটো নৰ্মেল ফিজিকেল ষ্টেণ্ডাৰ্ড, চাউণ্ড বডি এণ্ড মেণ্টেলি ফিজিকেলি, এইখিনি, আৰু কোনো ধৰণৰ বেমাৰ আজাৰ তেনেকুৱা নাথাকিব নালাগিব। নেক্সট চিলেকশ্যন প্ৰচিডিউৰটো আছে ইয়াতে। দ্য ইণ্টাৰভিউ and the selection criteria for the post of veterinary field assistant and its elite cadre post shall be as per provision of Assam Animal Husbandry and Veterinary Subordinate Service Rule. তো সিলেকশ্যন প্ৰচিডিউৰটো এনেকুৱা, কেণ্ডিডেটবিলাকে এপ্লাই কৰাৰ পিছত শ্বৰ্টলিষ্ট কৰা হ'ব। দ্য শ্বৰ্টলিষ্ট কেণ্ডিডেট উইল হেভ টু ব্ৰিং অল অৰিজিনেল ডকুমেণ্টছ। যেতিয়া শ্বৰ্টলিষ্ট কৰা হ'ব আৰু শ্বৰ্টলিষ্টত নাম সোমোৱাৰ পিছত মাতা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, তাতে গোটেই অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট হওক, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ট্ৰেইনিঙৰ চাৰ্টিফিকেট, এই গোটেইবিলাক লৈ যাব লাগিব। আৰু এখন ফৰ্ম এ বুলি এটা ফৰ্মেট আছে, সেই ফৰ্মেটটো ৱেবছাইটত পাই যাব, স্মল ফেমিলি নৰ্মছৰ। নেক্সট আছে হাউ টু এপ্লাই কেনেকৈ কৰিব। দ্য ইণ্টেণ্ডিং কেণ্ডিডেটছ মে এপ্লাই ইন ষ্টেণ্ডাৰ্ড ফৰ্ম এজ পাৰ পাৰ্ট 9 অফ আছাম গেজেট। যিখন আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কওঁ, সেই ফৰ্মখন ফিল আপ কৰি পেলাই এপ্লাই কৰিব লাগিব। আৰু সেই ফৰ্মখন আপোনালোকে কোনোবা ষ্টেচনাৰী দোকানত, কিতাপৰ দোকানত পাব, বা গুগলতো ডাউনলোড কৰি ল'ব পাৰে। আৰু তাৰ লগত ফৰ্মখন ফিল আপ কৰি ডকুমেণ্টছবিলাক চেল্ফ এটাষ্টেড কৰি দিব লাগিব। তাৰ লগতে এটা চেল্ফ এড্ৰেছ 5 টকীয়া খাম, 5 টকাৰ এটা ষ্টাম্প লগাই পেলাই এটা সৰু খাম, তাত নিজৰ এড্ৰেছ লিখি পেলাই তাত এনভেলপটোত ভৰাই দিব লাগিব, যিটো এনভেলপত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ভৰাব। আৰু ফিল আপ কৰি গোটেইখিনি ৰেডি কৰি ছাবমিট কৰিব লাগিব টু দ্য ডিৰেক্টৰ এনিমেল হাজবেণ্ডাৰী ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আছাম, চেনিকুঠি, গুৱাহাটী। চেনিকুঠি গুৱাহাটীত যিটো ভেটেৰিনাৰী ডিপাৰ্টমেণ্টৰ ডাঙৰ অফিচ আছে, তাতে ছাবমিট কৰিব লাগিব। আৰু ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 6 মাৰ্চ 2025, 5টা বজাৰ ভিতৰত। তাতে এটা ড্ৰপ বক্স থাকিব, সেই ড্ৰপ বক্সটোত আপোনালোকে নিজে গৈ পেলাই বা নিজে গৈ তাতে ফিজিকেলি গৈ পেলাই ছাবমিট কৰিব লাগিব ফৰ্মখন ড্ৰপ বক্সত। তো তাৰপিছত যিসকলে দূৰত থাকে তেওঁলোকে ৰেজিষ্টাৰ্ড পষ্ট কৰি পঠাব পাৰে, কিন্তু এইটো নিশ্চিত কৰিব যাতে 6 তাৰিখৰ ভিতৰত পাই যায়। তাৰ লগতে ফৰ্মখনত যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব, তাতে 1 কপি ফটো
দিব লাগিব ফটো দিয়াৰ জেগা এটা আছে তাতে ফটো দিব লাগিব আৰু এডিশ্যনেলি 1 কপি ফটো ভিতৰত আৰু সোমাই দিব লাগিব আৰু ফটোগ্ৰাফত চাইনো লাগিব ইয়াত 2 নম্বৰ হাউ টু এপ্লাই 2 নম্বৰ কলমটোত আছে ইয়াতে তাৰপিছত এইখিনি হৈছে আজিৰ এই এডভাৰটাইজমেণ্টৰ সবিশেষ আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব হওক ভিডিঅ'টো থেংক ইউ